এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছোঁ কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত মই কথাটোত অকণমান ভুল বুজাবুজি হোৱা বুলি ভাবোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মোৰ কথা হৈছিলে তেখেতে ক'ব খুজিছিলে যে যিজন ব্যক্তিয়ে তেখেতক প্ৰশ্নটো কৰিছিলে তেখেত জয়ন্ত মল্ল বৰুৱাতকৈ যথেষ্ট বয়সত সৰু উচ্চ নিচৰ কথা তেখেতে ক'ব খোজা নাছিলে তেখেতে ক'ব খুজিছিল যে তেখেত যিহেতু সৰু ল'ৰা গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মই সতীৰ্থ হিচাপে তেখেতৰ লগত ব্যক্তিগত মোৰ ভাই ককাই সম্পৰ্ক গতিকে তেখেতৰ এই কথাটো যিটোৰ পৰা ভুল বুজাবুজিয়ে হ'ল তেখেতে যিটো মনৰ পৰা কোৱা নাছিল তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে দুখ পাইছে মই দুখ প্ৰকাশ কৰিছোঁ মই এই কথাটোৱে ক'ম যে সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে তাকো হজম কৰাৰ শক্তি প্ৰতিজন জনপ্ৰতিনিধি থাকিব লাগিব কাৰণ সদায় সংবাদ মাধ্যমৰ পৰা আমি সদায় বাহ নাপাওঁ সদায় সংবাদ মাধ্যমে আমি কোৱাতে সত্য বুলি প্ৰকাশ নকৰে কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে গোটেই শুদ্ধ সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে কৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয় কৰবাত কেতিয়াবা তথ্য থাকে গতিকে বহুত বেছি আৱেগিক হোৱাৰ প্ৰয়োজন নাই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে এতিয়া মোৰ নামে ওলাইছে দুটা গৰু মই লোৱা বুলি মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই 8 মাহ পিছত মই গৰুখুটিৰ পৰা গৰু লৈছোঁ পইচা দি আৰু 1.5 মাহ পিছত গৰু মই গৰুখুটিক উভতাই দিছোঁ আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্পত মই গৰুখুটি প্ৰকল্পৰ মেম্বাৰ গতিকে মোৰ নামটো ওলাই গ'ল যে ৰঙিয়াৰ পৰা গৰু দুটা মই লৈ গ'লো ৰঙিয়াৰ পৰা গৰু কেনেকৈ ক'ত গ'ল সেইবিলাক তথ্য তেওঁলোকে দিব কিন্তু মই গৰুখুটিৰ পৰা দুটা গৰু 8 মাহ পিছত লৈ গৈছোঁ যে তাত যেতিয়া গৰু পোৱালি বহুত হৈ গ'ল 6-7 মাহত বহুত গাই পোৱালি দিলে তেতিয়া জেগা নাইকিয়া হ'ল সেই সময়ত তেতিয়া মই দুটা গৰু লৈ গৈছোঁ পে'মেণ্ট কৰি আৰু যোৱা আজি 3 মাহ আগত মোৰ একাউণ্টত ট্ৰান্সফাৰ হৈছে 1 লাখ টকা গৰু ঘূৰাই দিলোঁ 1 মাহ পিছত কাৰণ সেই গিৰ গাই মই ৰাখিব নোৱাৰোঁ তাৰ কাৰণে মানুহ লাগে তাৰ কাৰণে বহুত ব্যৱস্থা লাগে মোৰ 22,000 টকা খৰচ হৈছে 1 মাহৰ ভিতৰত আৰু মই 2,000 টকাৰ মাত্ৰ গাখীৰ বিক্ৰী কৰিছোঁ গতিকে তেনেকুৱা কথা মোৰ নিচিনা মোৰ এটা গৰুৰ প্ৰতি গৰু মাতাৰ প্ৰতি এটা শ্ৰদ্ধা সন্মান ল'ৰা ছোৱালীকেইটাও কৈ থাকে যে গৰু এটা পুহিলে ভাল কিন্তু মোৰ ব্যৱসায় নহয় দেই হয়তো ক্লিয়াৰ কৰিছোঁ গৰুটো নিজৰ ঘৰত গাখীৰটো পোৱাৰ কাৰণে লৈ গৈছোঁ এনেধৰণে কিছুমান তথ্য প্ৰকাশ হৈছে RTI তথ্য আহে তেওঁলোকেও দি দিয়ে RTI তথ্যবিলাক কিন্তু তাৰ মাজতো বহুত কথা থাকে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে সংবাদ মাধ্যমক যেতিয়া সম্বোধন কৰিব আৱেগিক নহ'ব ব্যৱহাৰিক হৈ সংবাদ মাধ্যমক সম্বোধন কৰিব ভৱিষ্যতৰ দিনত ধন্যবাদ মই এই কথাটোৱে ক'ম যে সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে তাকো হজম কৰাৰ শক্তি প্ৰতিজন জনপ্ৰতিনিধি থাকিব লাগিব কাৰণ সদায় সংবাদ মাধ্যমৰ পৰা আমি সদায় বাহ নাপাওঁ সদায় সংবাদ মাধ্যমে আমি কোৱাতে সত্য বুলি প্ৰকাশ নকৰে কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে গোটেই শুদ্ধ সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে কৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয় কৰবাত কেতিয়াবা তথ্য থাকে গতিকে বহুত বেছি আৱেগিক হোৱাৰ প্ৰয়োজন নাই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে এতিয়া মোৰ নামে ওলাইছে দুটা গৰু মই লোৱা বুলি মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই 8 মাহ পিছত মই গৰুখুটিৰ পৰা গৰু লৈছোঁ পইচা দি আৰু 1.5 মাহ পিছত গৰু মই গৰুখুটিক উভতাই দিছোঁ আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্পত মই গৰুখুটি প্ৰকল্পৰ মেম্বাৰ গতিকে মোৰ নামটো ওলাই গ'ল যে ৰঙিয়াৰ পৰা গৰু দুটা মই লৈ গ'লো ৰঙিয়াৰ পৰা গৰু কেনেকৈ ক'ত গ'ল সেইবিলাক তথ্য তেওঁলোকে দিব কিন্তু মই গৰুখুটিৰ পৰা দুটা গৰু 8 মাহ পিছত লৈ গৈছোঁ যে তাত যেতিয়া গৰু পোৱালি বহুত হৈ গ'ল 6-7 মাহত বহুত গাই পোৱালি দিলে তেতিয়া জেগা নাইকিয়া হ'ল সেই সময়ত তেতিয়া মই দুটা গৰু লৈ গৈছোঁ পে'মেণ্ট কৰি আৰু যোৱা আজি 3 মাহ আগত মোৰ একাউণ্টত ট্ৰান্সফাৰ হৈছে 1 লাখ টকা গৰু ঘূৰাই দিলোঁ 1 মাহ পিছত কাৰণ সেই গিৰ গাই মই ৰাখিব নোৱাৰোঁ তাৰ কাৰণে মানুহ লাগে তাৰ কাৰণে বহুত ব্যৱস্থা লাগে মোৰ 22,000 টকা খৰচ হৈছে 1 মাহৰ ভিতৰত আৰু মই 2,000 টকাৰ মাত্ৰ গাখীৰ বিক্ৰী কৰিছোঁ গতিকে তেনেকুৱা কথা মোৰ নিচিনা মোৰ এটা গৰুৰ প্ৰতি গৰু মাতাৰ প্ৰতি এটা শ্ৰদ্ধা সন্মান ল'ৰা ছোৱালীকেইটাও কৈ থাকে গৰু এটা পুহিলে ভাল কিন্তু মোৰ ব্যৱসায় নহয় দেই হয়তো ক্লিয়াৰ কৰিছোঁ গৰুটো
নিজৰ ঘৰত গাখীৰটো পোৱাৰ কাৰণে লৈ গৈছোঁ এনেধৰণে কিছুমান তথ্য প্ৰকাশ হৈছে RTI তথ্য আহে তেওঁলোকেও দি দিয়ে RTI তথ্যবিলাক কিন্তু তাৰ মাজতো বহুত কথা থাকে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে সংবাদ মাধ্যমক যেতিয়া সম্বোধন কৰিব